ধন্যবাদ। আমাৰ শ্ৰীমৎ স্বামী কৃষ্ণপুৰী মানৱ সেৱা সংঘৰ ৭৫ সংখ্যক ক্ষেত্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী। দ্বিতীয় দিনাৰ কাৰ্যসূচীত আমাৰ বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু ধৰ্মধ্বজা উত্তোলন ইতিমধ্যে আমাৰ সমাপন হৈছে। এই গুৰুজনাই মানৱ সেৱা ধৰ্মৰ ওপৰত আমাক যি জ্ঞান দি গৈছিল, আমাৰ পৰম পিতা দেউতাসকলে এই ধৰ্মটোক আগুৱাই লৈ গৈ আছিলে আৰু সেই আদৰ্শৰে আমিও তেওঁৰ গুৰুজনাৰ আদৰ্শ আমি পালন কৰি আহিছোঁ। আমাৰ অসমত মুঠ ২৮খন সত্ৰ আছে। এই ২৮খন সত্ৰৰ ভক্তবৃন্দ আহি আজি আমাৰ ইয়াৰ বংশীধৰ ক্ষেত্ৰত সমবেত হৈছে। সমবেত হৈ সকলোৱে একেলগে মানৱ সেৱাৰ যি ধৰ্ম, এই ধৰ্মৰ প্ৰচাৰৰ বাবে আমি আগবাঢ়িছোঁ হওক। মানৱ সেৱা ধৰ্মৰ আমাৰ মন বহুত পবিত্ৰ কৰে। এই পবিত্ৰ মনেৰে আমি আগবাঢ়ি গ'লে আমি নিশ্চয় সমাজত আগুৱাই যাব পাৰিম হওক। আমি এই যি ধৰ্মৰ বাবে আয়োজন কৰা অনুষ্ঠানত আমাৰ ডিমৰীয়া অঞ্চলৰ আই মাতৃ বাপ বন্ধুসকলে যি সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি ডিমৰীয়াবাসী সমূহ ৰাইজৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ অনুষ্ঠানত আমি তেওঁলোকৰ সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। শ্ৰীমৎ স্বামী কৃষ্ণপুৰী মানৱ সেৱা সংঘৰ তৰফৰ পৰা আপোনাসবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই সংঘ স্থাপিত হোৱাৰ এই ৭৫ বছৰ অতিক্ৰম কৰিলে। অসমৰ বিভিন্ন ঠাইৰে আছে, তথাপিতো আমাৰ নলবাৰী, কামৰূপ, আমাৰ ছয়গাঁও, কামৰূপে পৰে, এনেকৈ বিভিন্ন স্থানত আমাৰ সত্ৰ আছে। যদিও আমি বহু সত্ৰ উদঘাটন কৰিব পৰা নাই, তথাপিতো আমাৰ প্ৰায় ২৮-২৩খনমান সত্ৰৰ মানুহ আমি একগোট হৈ বছৰি তেখেতৰ আমি এই বাৰ্ষিক অধিৱেশন পালন কৰোঁ আৰু তেখেতৰ সত্ৰই আমি জন্ম জয়ন্তী, মৃত্যু জয়ন্তী একেলগে পৰে। কালি যদি জন্ম জয়ন্তী পৰে, পিছদিনা মৃত্যু জয়ন্তী পৰে। গুৰুজনাৰ ইমান মাহাত্ম্য আছে। আমি এই সত্ৰ আমি সেইবোৰ পৰিধান কৰি, শুদ্ধ বস্ত্ৰ পৰিধান কৰি আমি তেখেতৰ জন্ম জয়ন্তী, মৃত্যু জয়ন্তী পালন কৰোঁ আৰু বছৰৰ এই জানুৱাৰী, ফেব্ৰুৱাৰী, বৰ বেছি মাৰ্চলৈকে কেতিয়াবা যায় অসুবিধাবশতঃ আমি এই অনুষ্ঠান ভাগি কৰি আহিছোঁ। এইবেলি আমাৰ হীৰক জয়ন্তী বৰ্ষ আৰু ইয়াত ক্ষেত্ৰী খলনা সত্ৰত এইবেলি অনুষ্ঠিত হৈছে আৰু ইয়াৰ পিছত ক্ৰম অনুযায়ী সত্ৰই আমি এই বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰি যাম। মানৱ সেৱা ধৰ্ম পালন কৰি যাম। গুৰুজনৰ নীতি আদৰ্শৰে আমি আপ্লুত হৈ সমূহ মানৱ সমাজত আমি মানৱ সেৱা যে পৰম ধৰ্ম, তাক বিলাই দিয়াৰ কাৰণে আমি এক প্ৰচেষ্টা লৈ আগবাঢ়ি আছোঁ।